এডাল চুলিও আপোনালোকৰ নখৰে চুলিখিনি ফটা চুলিখিনি শুকান হোৱা এই সমস্যাবোৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব একেবাৰে নেচাৰেল বস্তু ঘৰতে পোৱা বস্তু সহজতে পাব আপোনালোকে আৰু কি বস্তু মই ব্যৱহাৰ কৰিছো ভিডিঅ'টিৰ শেষত আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব গোটেইখিনি বস্তু মই দেখুৱাই দিছো যিহেতুকে পিয়াজ আছে অকমান চকুত ধৰাৰ নিচিনা কৰে আৰু মই এইবোৰ বস্তুৱে ব্যৱহাৰ কৰো কোনো ধৰণৰ কেমিকেল আজিলৈকে ব্যৱহাৰ মই কৰি পোৱা নাই ঘৰুৱা যিমানবোৰ ধৰি লওক জেতুকাৰ পৰা পিয়াজ বা তেনেকৈ এলোভেৰা এইবোৰ বস্তুৱে ব্যৱহাৰ কৰি পেলাই মই চুলিখিনি আজিলৈ এনেদৰে ৰাখিছো আৰু বৰ বেছি বেয়াও নহয় মোৰ চুলিখিনি বা তেনেকৈ মই কোনো ধৰণৰ ষ্ট্ৰেটো কৰা নাই আজিলৈকে ষ্ট্ৰেট কৰিলে যিহেতুকে চুলিখিনি আমাৰ ডেমেজ হৈ যায় বা বহুখিনি কেয়াৰ লোৱাৰ প্ৰয়োজন কিন্তু আমি দৈনন্দিন জীৱনত ইমানেই ব্যস্ত কিছু ক্ষেত্ৰত আমি অকমান চুলিখিনি কেয়াৰ ল'বলৈ বা তেনেকৈ স্কিনখনৰ কেয়াৰ ল'বলৈ আমি সময়ৰ অভাৱ হৈ যায় সেইবাবে মই চুলিখিনি কোনোদিন ষ্ট্ৰেট কৰা নাই ঘৰুৱা পদ্ধতিৰে যিমান পাৰো মই এনেকৈ ৰাখিবলৈ চেষ্টা কৰিছো আৰু মোৰ চুলি একেবাৰে নখৰে বা ফটা সমস্যাটো তেনেকৈ নাই তথাপিও যিহেতুকে ইফাল সিফাল গৈ থাকিবলগীয়া হৈছে এইকেইদিন আচাৰৰ কামটোত লাগি থকাৰ পৰা আগতেও অহা যোৱা হয় কিন্তু ইমানখিনি কষ্ট তেনেকৈ হোৱা নাছিলে সেইবাবে মাটো ভাগি আছে আৰু চুলিখিনিও অকমান ৰাফ হোৱা যেন অনুভৱ হৈছে ধূলি বালিৰ দিন যে একেবাৰে এইকেইদিন ফাগুনৰ মাহ সেইবাবে ভাবিলো আজি মই চুলিখিনি অকমান কেয়াৰ লওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কিয়নো বহুতে এই সমস্যাৰ সন্মুখীন হয় চুলিখিনি ফটা বা লগতে চুলিখিনি শুকান হোৱা আৰু আমাৰ যিহেতু গৰমৰ দিনত চুলিখিনি বান্ধি থোৱা যায় খোপা তাৰ ফলত চুলিখিনি কিছুমানৰ ভাজো ধৰে মানে ভাজ লাগে গতিকে সেইখিনিও আপোনালোকে এনেকুৱা পদ্ধতিৰে যদি বস্তুখিনি ব্যৱহাৰ কৰে আপোনালোকৰ চুলিখিনি ধুনীয়া চিধা হৈ থাকিব নেচাৰেলি লগাওতে মাথো এনেকৈ লগাব লাগে আমি বস্তুখিনি দুবিধ বস্তু মাত্ৰ ব্যৱহাৰ কৰিছো ইয়াতে বৰ বেছি একো ব্যৱহাৰ কৰা নাই আপোনালোকে ভিডিঅ'টোৰ শেষত ধুনীয়াকৈ চাই ল'ব পাৰিব আৰু এটা কথা মই চুলিখিনি ৰাতি অইলিং কৰিছো মানে হট অইলিং মাসাজ কৰিছো এইটো চুলিৰ বাবে আমাৰ বহুত বেছি প্ৰয়োজন মই কিন্তু পেৰাচুট নাৰিকল তেলে ব্যৱহাৰ কৰো সেইবাবে মই সেই নাৰিকল তেলটোৰ কথাই আজিলৈকে কৈ আহিছো হেয়াৰ কেয়াৰৰ যিকোনো ভিডিঅ'ত কাৰণ যিহেতু মই আন তেল ব্যৱহাৰ কৰি পোৱা নাই গতিকে ব্যৱহাৰ নকৰা বস্তুটো মই কেতিয়াও আপোনালোকৰ মাজত উপস্থাপন নকৰো বা দেখুৱাই নিদিওঁ গতিকে মই ৰাতিৰ নাৰিকল তেল 2 চামুচমান ধুনীয়াকৈ উলিয়াই পেলাই চামুচ এখনত মই অকমান গৰম কৰি লওঁ আৰু সেইখিনি ঠাণ্ডা হোৱাৰ পিছত মই চুলিখিনি ধুনীয়াকৈ মাসাজ কৰোঁ আৰু নেক্সট দিনাখন আপোনালোকে ধোৱাৰ কোনো প্ৰয়োজন নাই তেনেকৈয়ে যিকোনো পেক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু কিছুমানে কয় জেতুকা লগালে চুলিখিনি কালাৰ বহুত হৈ যায় তেওঁলোকেও যদি ৰাতি তেনেকৈ অইলিং মানে তেলেৰে যদি মাসাজ কৰি পেলাই নেক্সট দিনাখন পুৱাই মূৰটো বা চুলিখিনি নোধোৱাকৈ যদি ধুনীয়াকৈ জেতুকাখিনি লগায় তেতিয়া কিন্তু আপোনালোকৰ সেই বহুত বেছি কালাৰ নহয় মাথো এটা চাইন কৰিব আৰু আমি পানী বেছিকৈ খাব লাগে চুলিখিনি আৰু স্কিনখন ভালে ৰাখিবলৈ আৰু যিকোনো বস্তু আমি ব্যৱহাৰ কৰিব নালাগে যিটো বস্তুৰ ওপৰত আমাৰ কোনো ধৰণৰ জ্ঞান নাথাকে বা যিটো বস্তু আমি নাজানো সেই বস্তুটো আমাৰ চুলিখিনি ভাল কৰিব নে বেয়া কৰিব গতিকে তেনেকুৱা ধৰণৰ বস্তু এটা কেতিয়াও ব্যৱহাৰ নকৰিব কাৰণ চুলিখিনি আৰু স্কিনখন বেয়া হ'লে বহুত বেয়া লাগে কিন্তু পিম্পলছৰ কথাটো যদি ক'ব যাওঁ পিম্পলছ সকলোৰে ওলাই এটা বয়সৰ লগে লগে মোৰো বহুত বেছি পিম্পলছ আছিলে এতিয়াও কেতিয়াবা সময় লৈ ওলাই এটা দুটা সেইটো একো ডাঙৰ কথা নহয় আৰু সেই বস্তুটো আমি কিছুমান বস্তু ব্যৱহাৰ কৰি বা মুখত লগাই পেলাই কেতিয়াও ভাল কৰিব নোৱাৰো কিয়নো পিম্পলছটো আমাৰ বিশেষকৈ হৰমনেল ইনবেলেন্সৰ বাবে হয় বহুত ষ্টাডি কৰিছো এটা সময়ত মই আৰু মই ডক্টৰৰ পৰামৰ্শও লৈছিলো তাৰ পিছত এটাই বুজি পাইছো যে এই পিম্পলছটো আমাৰ নিজে ঠিক হ'ব সময়ৰ লগে লগে মাথো আমি ঘৰুৱা পদ্ধতিৰে কিছু কেয়াৰ লৈ থাকিব লাগে যাতে স্কিনখন কোনো বেক্টেৰিয়াই আক্ৰমণ কৰিব নোৱাৰে বা আমাৰ পিম্পলছটো বহুত বেছি বাঢ়ি যাব নোৱাৰে কিমানখিনি একদম চকুৰ পানী ওলাই গৈছে আৰু এনেকৈ আপোনালোকে পেকটো লগাই পেলাই 2 ঘণ্টা সময় ৰাখিলে হ'ল 2 ঘণ্টা সময় ৰাখি পেলাই আপোনালোকে নৰ্মেল পানীৰে ধুই দিব লগোৱাৰ দিনাখন আৰু যদি কোনোবাই পিয়াজৰ গোন্ধটো ভাল নাপায় শ্যাম্পু কৰি দিব পাৰে আৰু বহুতে মোক সোধে মই কি শ্যাম্পু ব্যৱহাৰ কৰোঁ মই হেড এণ্ড শোল্ডাৰৰ নিম ফ্লেভাৰ শ্যাম্পুটো ব্যৱহাৰ কৰোঁ তেতিয়া উফিৰ সমস্যাটো দূৰ হয় লগতে আপোনালোকৰ চুলিখিনি সৰা সমস্যাটো বহু পৰিমাণে দূৰ হয় মাইকটোত
অকণমান পৰি গ'ল এয়া এনেদৰে মই গোটেইখিনি চুলিত লগাই ল'ম লগাই পেলাই আপোনালোকক দেখুৱাই আছোঁ একেবাৰে সাধাৰণ ছোৱালী যিহেতু প্ৰকৃতিৰ লগত থাকি ভাল পাওঁ সেইবাবে প্ৰাকৃতিক বস্তুবোৰে ব্যৱহাৰ কৰোঁ আপোনালোকেও নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰে মই কোৱা বস্তুবোৰ কাৰণ যিহেতু মই প্ৰতিটো বস্তু নিজে ব্যৱহাৰ কৰাৰ পিছতহে আপোনালোকৰ মাজত আগবঢ়াই দিওঁ আৰু কোনোবা যদি উপকৃত নহয় তেতিয়াহ'লে তাৰ পৰা কাৰো যাতে অপকাৰো নহয় তেনেকুৱা ধৰণৰ মই এটা প্ৰডাক্ট বা ঘৰুৱা যি ৰেমেডি সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ আগলৈও কৰিম বজাৰৰ কিছুমান বস্তু যিবোৰ বস্তু মই ব্যৱহাৰ নকৰোঁ তেনেকুৱা ধৰণৰ এডভাৰটাইজ মই আজিলৈকে গ্ৰহণ কৰা নাই একমাত্ৰ আপোনালোকৰ কথা ভাবিয়ে যিহেতুকে সেইকেইটা পইচা মোক নালাগে যিটো বস্তুৰ পৰা মোৰ জ্ঞান নাই বা আপোনালোকৰ ক্ষতি হ'ব পাৰে সেইবাবে মই তেনেকুৱা এডভাৰটাইজবোৰ গ্ৰহণ নকৰোঁ এয়া বাহিৰতে লগাই আছোঁ আচলতে চুলিত লগোৱা বস্তুবোৰ যদি ভিতৰত লগাওঁ একেবাৰে ফ্ল'ৰত পৰি পেলাই লেতেৰা হৈ যায় এয়া ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ ইমানতে এৰিছোঁ পুনৰ নতুন ভিডিঅ'টিৰে আপোনালোকক লগ পাম সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব আৰু বস্তুখিনি কি ব্যৱহাৰ কৰিছোঁ চাওক ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ পেজত নতুন পেজটি ফ'ল' কৰিব কাটিং চিলাই ভিডিঅ' চাব বিচাৰিলে আপোনালোকে মোৰ ইউটিউব চেনেলত চাব ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনে আছে আৰু যদি আপোনালোকৰ কিবা সুধিব লগা থাকে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনে আছে আৰু আচাৰ অৰ্ডাৰ কৰিব বিচাৰিলে আপোনালোকে মোক হোৱাটছআপ কৰিব হোৱাটছআপত মেছেজ কৰিব নাম্বাৰটো মই এবাৰ কৈ দিছোঁ 7002063061 7002063061 এইটো হৈছে মোৰ আচাৰ অৰ্ডাৰ কৰিব পৰা আপোনালোকে নাম্বাৰ চুলিত লগোৱা পেকটিৰ বাবে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ একেবাৰে সাধাৰণ বস্তু কিন্তু আমাৰ চুলিৰ বাবে অতিকৈ প্ৰয়োজনীয় বিশেষকৈ এই ফাগুনৰ মাহৰ দিনকেইটা বতাহৰ দিনকেইটা যদিহে আপোনালোকে এই পেকটি ব্যৱহাৰ কৰে সপ্তাহত দুদিনকৈ নহ'লেও এদিনকৈ তেতিয়াহ'লে আপোনালোকৰ চুলি সৰা লগতে চুলি ফটা আৰু চুলিখিনি শুকান হোৱা সমস্যাটো একেবাৰে নোহোৱা হ'ব এয়া হৈছে পিঁয়াজ দেখিছে আৰু চুলি সৰা সমস্যা যাৰ আছে তেওঁলোকে পিঁয়াজটো লগাবই লাগিব পিঁয়াজ নলগালে চুলি সৰা কেতিয়াও বন্ধ নহয় যদিহে নৰ্মেলি চুলি সৰে কিন্তু যদি ভিতৰুৱা কিছুমান প্ৰব্লেমৰ বাবে সৰে তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শটো ল'বই লাগিব এয়া পিঁয়াজ লগতে এয়া হৈছে এল'ভেৰা জেল এইটো মোৰ ঘৰুৱা এল'ভেৰা দেখিছে আপোনালোকে ইচ্ছা কৰিলে পতঞ্জলি বা অইন ব্ৰেণ্ডৰো ল'ব পাৰে ইয়াতে মই বিশেষ একো ব্যৱহাৰ নকৰোঁ এইখিনিয়ে এনেকৈ পিঁয়াজখিনি দি দিম এয়া আৰু লগতে এল'ভেৰাখিনি মই জেলটো উলিয়াই নলওঁ ডাইৰেক্ট মই এনেকৈয়ে দিওঁ এনেকৈ দি পেলাই পিচি লগাওঁ সেইবাবে ঠিক একেদৰে দেখুৱাইছোঁ আৰু ইয়াতে মই পানী এড কৰিম যিহেতুকে নহ'লে আমাৰ ভালকৈ পিচা নাযাব পানীখিনি এড কৰিছোঁ আৰু এতিয়া মই এইখিনি পিচি পেলাই আপোনালোকক একেবাৰে দেখুৱাই আছোঁ এয়া এইখিনি মোৰ ৰেডি হৈ গ'ল পিচি লোৱা হৈ গ'ল